নমস্কাৰ যে কলেজ ছাত্ৰ ইতিমধ্যে পলিটেকনিক ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন লৈছে ফাৰ্ষ্ট ৰাউণ্ডত আৰু ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড ফ'ৰ্থ ৰাউণ্ড যিসকলে এডমিশ্যন ল'ব তেওঁলোকৰ বাবে এই ভিডিঅ'টো এটা ইম্পৰ্টেণ্ট হ'ব কাৰণ বহুতে সুধি আছে যিটো ক্লাছ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব সেইটোৰ ওপৰতে এটা নটিচ জাৰি হৈ গৈছে। তো এই নটিচটোত কি কথা উল্লেখ কৰা হৈছে কি ইয়াতে মেনশ্যন কৰিছে সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'ত। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে বিনম্ৰভাৱে আৰু এটা ৰিকুৱেষ্ট যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এই নটিচটো কেইদিনমান আগতে আহিছিলে। নটিচটো আহিছিলে 20/7/2024। আপোনালোকে ওপৰত চালে দেখিবলৈ পাব যে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট কাউন্সিল ফৰ এডুকেশ্যনেল টেকনিকেল এডুকেশ্যন, তো ইয়াতে দিছে SCTE এইটোৰ ফালৰ পৰা আহিছে। তো ইয়াতে কি কথা উল্লেখ কৰিছে সেইটো আমি চাম। ইয়াতে আছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য ডেট অফ কমেন্সমেণ্ট অফ ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছেছ ফৰ of all government polytechnics of Assam under SCTE has been rescheduled from the 9th September 2024 and the induction program will be start from 9th September for the period of 2 weeks as per AICTE approval process handbook 2024 to 2027 parallelly with regular classes. The schedule of student induction program shall be prepared by including all content shared in Annexure 1 and to submit feedback in Google Form as provided in Annexure 2 বুলি দি আছে আৰু বাকী তলত একো উল্লেখ কৰা নাই। ইয়াতে এইটো কথা উল্লেখ কৰা হৈছে যে এইটো এটা জেনেৰেল ইনফৰমেশ্যন সকলোকে জনোৱা হৈছে যে যিসকল ফাৰ্ষ্ট ছেমিষ্টাৰ ইতিমধ্যে এডমিশ্যন লৈছে SCTEৰ আণ্ডাৰত গভৰ্ণমেণ্ট পলিটেকনিক্স ফাৰ্ষ্ট ছেমিষ্টাৰ, তো তেওঁলোকৰ এইটো যিটো ক্লাছ এইটো ৰিচিডিউল কৰিছে 9 ছেপ্টেম্বৰ, তো 9 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 9 তাৰিখৰ পৰা এইটো ক্লাছ কিন্তু ষ্টাৰ্ট হৈ যাব। আৰু যিটো ইণ্ডাকশ্যন প্ৰগ্ৰাম আছে তো এইটোও কিন্তু ষ্টাৰ্ট হৈ যাব 9 ছেপ্টেম্বৰৰ পৰা। অৰ্থাৎ ইণ্ডাকশ্যন প্ৰগ্ৰাম 9 ছেপ্টেম্বৰৰ পৰা হ'ব আৰু ক্লাছটো তাৰ পৰা এইটো ধৰি লোৱা হ'ব যে তাৰ পৰা আপোনাৰ ক্লাছটো হৈ যাব। আৰু যিটো হেণ্ডবুক সেইটো 2024 to 27 চনৰ, অৰ্থাৎ আপোনালোকে 2024 চনত আপোনালোকে এডমিশ্যন ল'ব আৰু 27 চনত আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো ইয়াৰ পিছত লৈছে পেৰেলেল উইথ দ্য ৰেগুলাৰ ক্লাছেছ, অৰ্থাৎ সমান্তৰালভাৱে যিবোৰ ক্লাছ আছে ক্লাছবোৰো ইয়াতে ষ্টাৰ্ট হৈ যাব। সেই ক্লাছবোৰো হ'ব প্ৰথমতে এটা দুটা ক্লাছ হৈ যাব, তাৰপিছত হয় নেক্সট কেইদিনমান যোৱাৰ পিছত হয়তো ৰেগুলাৰলি ক্লাছ সকলোবোৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। ইয়াতে এইখিনি কথা উল্লেখ কৰিছে। আৰু যিটো প্ৰগ্ৰাম আছে তো আপোনালোকে ইয়াতে ফিডবেকটো দিব লাগিব। তো ফিডবেকটোত আপোনালোকে যিটো গুগল ফৰ্ম এটা প্ৰভাইড কৰিব, এতিয়া এইটো লিংকটো নাই। যেতিয়া আপোনালোকে ইণ্ডাকশ্যন প্ৰগ্ৰামটো হ'ব আপোনালোকে কলেজত যাব, কলেজত যোৱাৰ লগে লগে আপোনালোকে যেতিয়া হোৱাটছএপ আপোনালোকে গ্ৰুপ খুলিব, আপোনালোকে এড হ'ব, তাত আপোনালোকে এটা লিংক দিব, এটা গুগল ফৰ্ম এটা লিংক এটা দিব। তাত আপোনালোকে এইটো কি কৰিব লাগিব, গুগল ফৰ্মটো খুলি আপোনালোকে ফিডবেকটো দিব লাগিব। তো এইখিনি এই নটিচটোত উল্লেখ কৰিছে। তো আপোনালোকে এতিয়া নিশ্চয় কথাটো বুজি পাইছে যে নটিচ মতে 9 ছেপ্টেম্বৰ আৰম্ভ হ'ব, কিন্তু নটিচটো চেঞ্জৰ সম্ভাৱনা আছে। যদি চেঞ্জ হয় নিশ্চয় আপোনালোকক মই ইনফৰ্ম কৰিম যে ডেটটো চেঞ্জ যদি হয় আপোনালোকে নিশ্চয় জানিব পাৰিব। তো এইখিনি আপোনালোকক এই নটিচত আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।